বিভাগ প্রধানক ষড়যন্ত্র নচলিব ষড়যন্ত্রকারী হুঁশিয়ার জিলা প্রশাসন হুঁশিয়ার জিলা প্রশাসন হুঁশিয়ার প্রধান বড়ুয়া হুঁশিয়ার বিধায়ক বিমল পেগু হুঁশিয়ার। শুক্ৰবাৰে দিনৰ 2 বজাত চিচিবৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত চিচিবৰগাঁও উপ-জিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁওতে স্থাপনৰ দাবীত হৈ থকা প্ৰতিবাদে ভৰি দিলে 21 দিনত। চিচিবৰগাঁও আঞ্চলিক সত্ৰ মহাসভাৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ। সদ্য ঘোষিত চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত যোৱা 30 ডিচেম্বৰৰ পৰা চলি থকা চিচিবৰগাঁৱৰ ৰাইজৰ অৱস্থান ধৰ্মঘটে আজি 21 দিনত ভৰি দিলে। প্ৰতিদিনৰ দৰে আজিও চিচিবৰগাঁও আকাশ বতাহ কঁপাই নিনাদিত হৈছে সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগু মুৰ্দাবাদ ধ্বনি। প্ৰতিদিনেই বেলেগ বেলেগ দল সংগঠনে তেওঁলোকৰ দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তলৈ প্ৰেৰণ কৰি আহিছে স্মাৰকপত্ৰ। সেয়েহে আজি 2 শতাধিক মহিলাই অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পৰা চিচিবৰগাঁও আঞ্চলিক সত্ৰ মহাসভাৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ আৰু জিলা আয়ুক্তলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে আৰু চিচিবৰগাঁও উপ-জিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবী উত্থাপন কৰে। চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয় লাগিব চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয় লাগিব চিচিবৰগাঁওবাসী কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব বিভাগ প্ৰধানক ষড়যন্ত্ৰ নচলিব ষড়যন্ত্ৰকাৰী হুঁশিয়াৰ জিলা প্ৰশাসন হুঁশিয়াৰ জিলা প্ৰশাসন হুঁশিয়াৰ প্ৰধান বড়ুৱা হুঁশিয়াৰ। মুখ্য কাৰ্যালয় উপজিলাৰ মুখ্য কাৰ্যালয় অফিচটো আমি সেইকাৰণে এৰি দিব নোৱাৰোঁ। আমাক এইটো লাগিবই আৰু আই মাতৃসকল আমি এই সন্দৰ্ভত যোৱা নৱেম্বৰ মাহত আমি যেতিয়া আমি ঘুমুক থানাত গৈ মানুহৰ মুখত শুনিছিলোঁ যে আমাৰ চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয়টো আমাৰ চিলাপথাৰলৈ স্থানান্তৰ কৰা হৈছে আমাৰ প্ৰধান বৰুৱা আৰু ভুৱন পেগু ষড়যন্ত্ৰ। আমি এই কথাখিনি শুনি আমি প্ৰধান বৰুৱাৰ ওচৰলৈ গোটেই ৰাতিপুৱা নাখায় নবৈ 33 জন মানুহ আমাৰ বয়োজ্যেষ্ঠ শিক্ষাগুৰুসকল আৰু বিভিন্ন দল সংগঠনৰ নেতা নেত্ৰীসকল আমি গৈছিলোঁ তেওঁলোকক আমি কথা পাতিব গৈছিলোঁ ভাল ধৰণে। কিন্তু তেওঁ আমি যোৱাৰ কথাটো আগতীয়াকৈ গম পায়, কেনেধৰণে গম পায় নাজানো এইবিলাক কথা, কোন চোৰাংচোৱা আছে তেওঁ গম পায়। তেওঁ গম পাই আমাৰ চিচিবৰগাঁও মানুহখিনিক দেখাৰ লগে লগে তেওঁ মানে খং উঠিলে, ভাবিলে যে জানিছে আৰু এই কাৰ্যালয়ৰ সন্দৰ্ভতে তেওঁলোকে আহিছে। আমি যোৱাৰ পাছত তেওঁ আমাক বহিবলৈও নিদিলে। তেওঁ কাৰ্যালয়ত চকীৰ অভাৱ নেকি বাৰু? তেওঁ গুদাম হিচাপত চকী আছে মিটিং কৰিব পৰাকৈ, কিন্তু আমাক বহিবলৈ তেওঁ চকী এখনো উলিয়াই নিদিলে। 5খন চকী মাত্ৰ আছিলে, সেই 5খন চকীত আমাৰ 5জন শিক্ষাগুৰুৱে মাত্ৰ বহিছিলে। বাকী আমাৰ বয়োজ্যেষ্ঠসকল আই মাতৃসকল আমি আৰু বিভিন্ন দল সংগঠনৰ নেতা নেত্ৰীসকল আমি থিয় হৈ থাকিব লগা হ'ল তেওঁৰ ওচৰত। যি কি নহওক আমি থিয় হৈয়ে থাকিম, কিন্তু আমি পাব লগাখিনি আমি তেওঁ ভাল কথা ক'ব লাগিছিলে। আমি তেওঁৰ ওচৰত আলোচনা কৰিব গৈছিলোঁ, আমি তেওঁৰ গালি ধমকি শুনিব যোৱা নাছিলোঁ। আমাৰ পাব লগাখিনি বিচাৰিহে গৈছিলোঁ, আমি আলোচনাহে কৰিব গৈছিলোঁ যে আমি অফিচটো আমাৰ চিচিবৰগাঁও নিদি আপুনি কিয় চিলাপথাৰলৈ নিব বিচাৰিছে। এই কথাখিনি তেওঁ নুলিয়ালেই। তেওঁ এফালৰ পৰা তেওঁ ক'বলগীয়াখিনিকে ক'লে, আমাৰ ক'বলগীয়াখিনি শুনিবলৈ চেষ্টাই নকৰিলে। তেওঁ কৈ গ'লে চিচিবৰগাঁৱত বোলে অফিচ কাছাৰী অফিচাৰ থাকিব পৰা পৰিৱেশ নাই, তাত মদাহী মানুহ থাকে, তাত পাছবেলা হ'লে মানুহ ওলাব নোৱাৰে, ভদ্ৰ লোক তাত থাকিব নোৱাৰে, অফিচাৰৰ বোলে পত্নীয়ে ক'ত বজাৰ কৰিব। তুমি চিচিবৰগাঁও বজাৰখন কেনেকুৱাকৈ গঢ়ি তোলা, চিচিবৰগাঁও তেনেকুৱা ডাঙৰ দোকান তুমি মাৰোৱাৰী বেংগলী মানুহ ডাঙৰ দোকান আনা অফিচাৰৰ মাইকীয়ে তাত বজাৰ কৰিব পৰাকৈ, তুমি তেনেকুৱা পৰিৱেশ দিয়া। তোমালোকে প্ৰশাসনে ইমানখিনি কৰিব পাৰে, তোমালোকে কি চিচিবৰগাঁওখন গঢ়ি তুলিব নোৱাৰা নেকি? ডাঙৰ দোকান আনিব নোৱাৰা নেকি ইয়ালৈ, য'ত অফিচাৰৰ মাইকীয়ে বজাৰ কৰিব পাৰে? তেওঁ অফিচাৰৰ ল'ৰা ছোৱালী ক'ত পঢ়িব লৈছে? আমাৰ স্কুল কলেজবিলাকত পঢ়ি ল'ৰা ছোৱালী ভাল মানুহ হোৱা নাই নেকি? অফিচাৰৰ ল'ৰা ছোৱালী পঢ়িব পৰা বোলে আমাৰ স্কুলত পৰিৱেশ নাই। আৰু তেনেকুৱা তোমালোকে কৈছা, কাৰণ আমাৰ চিচিবৰগাঁও হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে 7 কোটি টকা চেংচন হৈছিলে। সেই 7 কোটি টকা তোমালোকে উঠাই লৈ গৈছা। সেই 7 কোটি টকা ধৰি আমাৰ ইয়াত হ'লহেঁতেন, আমাৰ স্কুলখন কিমান পৰিৱেশ ভাল হ'লহেঁতেন, সুন্দৰ পৰিৱেশ হ'লহেঁতেন। কিন্তু তেওঁলোকে এই 7 কোটি টকাটো আমাৰ চিচিবৰগাঁও অঞ্চলৰ পৰা উঠাই নি তেওঁলোকে জোনাই সমষ্টিত দি থৈ দিয়ে। কিমান দুখৰ কথা এইবিলাক।